আপোনাৰ APDCLত মোবাইল নাম্বাৰত OTP নাহে নেকি বা কিমান কাৰেণ্টৰ বিল উঠিছে সেইটো নাহে নেকি? যদি মোবাইল নাম্বাৰটো চেঞ্জ কৰিব বিচাৰিছে তেন্তে গুগল ক্ৰম ব্ৰাউজাৰত গৈ পেলাই APDCL সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পাছত আসাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড আহিব, সেইটোতে গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত P-Alert B Save আহিব, সেইটো ক্লোজ কৰাৰ পাছত একেবাৰে তললৈ নামিব। ইয়াতে আছে অনলাইন চেঞ্জ প্ৰচেছ, সেইটো দেখিছে অনলাইন চেঞ্জ প্ৰচেছ। ইয়াতে ক্লিক কৰাৰ পাছত সাব ডিভিজন আহিব। আমাৰটো ধৰি লওক হাওৰাঘাট, গতিকে আমি একেবাৰে তলত চাই লওঁ কোনখিনিত আছে হাওৰাঘাট। তললৈ নামি চাইছোঁ, এইখিনিত পালোঁ হাওৰাঘাট। 160 হাওৰাঘাট আছে। ক্লিক কৰাৰ পাছত ইয়াত ৰিকুৱাৰমেণ্ট বিচাৰিছে ডকুমেণ্টছ এটা, যিকোনো আধাৰ কাৰ্ড বা পান কাৰ্ড হ'লে হ'ল, আপলোড কৰিব লাগিব। প্ৰথমতে আমি কনজিউমাৰ নাম্বাৰটো নোট কৰিলোঁ। কনজিউমাৰ নাম্বাৰটো দিয়াৰ পাছত তললৈ নামি select actionত গৈ পেলাই কেটেগৰী চেঞ্জ কৰিম আমি। ইয়াত তললৈ চালোঁ কি এইখিনিতে যোনটো আগৰ মোবাইল নাম্বাৰ আছিলে সেই মোবাইল নাম্বাৰটো আমি আঁতৰাই পেলাই বৰ্তমান চলি থকা মোবাইল নাম্বাৰটো দিম। এটা OTP আহিব আৰু ছাকচেছফুলি আপলোড হৈ যাব।